সোণাৰীত এমাহৰ পাছতো বানাক্ৰান্তই লাভ নকৰিলে অন্তৰ্বৰ্তীকালীন সাহায্যৰ ১৫,০০০ টকা। একাংশ লোকে চৰকাৰৰ এই সাহায্যৰ ধন লাভ কৰিলে যদিও একাংশই অফিচে আবেদন কৰিও সঁহাৰি নাই পোৱা। আনহাতে কিছু সংখ্যক লোকে একেটা বেংক একাউণ্টত ২-৩বাৰ ১৫,০০০ টকাকৈ সোমোৱাৰ অভিযোগ। আৰু বানাক্ৰান্তই যিসকলে পাব লাগিছিল অধিকাংশ লোকেই এই ১৫,০০০ টকা প্ৰথম পৰ্যায়ৰ যি সাহায্য সেয়া নাই পোৱা আৰু অন্তৰ্বৰ্তীকালীন সাহায্য ধনৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে বহুজন। বহুতে আবেদন কৰিছে আৰু তেওঁলোকে নাই পোৱা, কিন্তু একেটা বেংক একাউণ্টতে ২-৩বাৰকৈ ধন সোমোৱা বুলিও অভিযোগ উত্থাপন কৰিছে। বানপানী সোমোৱাৰ পৰা এতিয়ালৈকে এদিনো ছাৰ্ভে পাৰ্টি অহা নাই আৰু যিটো তৎকালীন সাহায্য আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে আগবঢ়াইছিলে সেইটো আমি পোৱা নাই, এতিয়ালৈকে পোৱা নাই। কি কাৰণেনো পোৱা নাই আমি সেইটো বুজি পোৱা নাই। কিছুমান আমি শুনিবলৈ পাইছোঁ কিছুমানৰ একাউণ্টত ২-৩টাকৈ এনেকৈ ১৫,০০০ টকা সোমাই গৈছে, কিন্তু আমাৰ একচুৱেলি সোমাবলগীয়া মানুহবোৰ পোৱা নাই। তাৰ বাবে আমি বৰ দুখিত হৈছোঁ। ইতিমধ্যে কথাটো ৰাইজে আলোচনা কৰিছিল যে কাগজবিলাক কি হৈছে মানুহে বাৰে বাৰে জমা দিবলগীয়া হৈছে। অৱশ্যে কোনোবাই ছাৰ্ভে কৰিবলৈ আহিছে, কিছুমানৰ ঘৰত সোমাই পেলাই কাৰোবাৰ একাউণ্ট নম্বৰ নিছে, কাৰোবাৰ নিয়া নাই। গতিকে সেইটো হয়তো তেওঁলোকৰ ক'ৰবাত ভুল থাকিব পাৰে। তাৰোপৰি আমি দেখিছোঁ যে কিছুমান মানুহৰ ৩টা-৪টা একাউণ্টত পইচা সোমাইছে বা একেঘৰ মানুহৰ ২-৩বাৰ সোমাইছে। সেইটো আচলতে মই মানুহবিলাকক সুধি পেলাই গম পাইছোঁ, তেওঁলোকে কৈছে যে আমিতো দিয়া নাই একাউণ্ট নম্বৰ বেছিকৈ। সেইটো কাৰ ভুল আমি নাজানো, কিন্তু একচুৱেলি সেইটো তেওঁলোকে পৰ্যালোচনা কৰি চাব লাগিছিল যে এইটো কেনেকৈ হৈছে। গতিকে আমি সেইটো কোনোবাই পাইছে, কাৰোবাৰ পানী নোহোৱা ঘৰৰ মানুহো পাইছে, সেইটোতো আমি বেয়া নাপাওঁ, কাৰণ পানী চবতে বুৰিছে। গতিকে পোৱাসকলে পাওক, কিন্তু মই ভাবিছোঁ যিসকল মানুহ এতিয়ালৈকে পোৱা নাই, যে প্ৰথমতে কাগজ ছাৰ্ভে কৰিবলৈ আহিলে, তাৰপিছত মিউনিচিপালিটিত কাগজ জমা দিব গ'লে মানুহ, তাৰপিছত আকৌ DC অফিচলৈ গ'ল মানুহবোৰ, তেওঁলোকে মাতিলে। গতিকে মানুহবোৰ কেনেকুৱা টনা আজোৰা কৰি আছে আৰু মানুহবিলাকে এতিয়া প্ৰাপ্যটো বহু মানুহে পোৱা নাই। গতিকে আমি আশা কৰিছোঁ যে চৰকাৰে এই ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰিব আৰু এই পিছত যিটো ১৫,০০০ টকা বিতৰণ। সোণাৰীত এমাহৰ পাছতো বানাক্ৰান্তই লাভ নকৰিলে অন্তৰ্বৰ্তীকালীন সাহায্যৰ ১৫,০০০ টকা। একাংশ লোকে চৰকাৰৰ এই সাহায্যৰ ধন লাভ কৰিলে যদিও একাংশই অফিচে আবেদন কৰিও সঁহাৰি নাই পোৱা। আনহাতে কিছু সংখ্যক লোকে একেটা বেংক একাউণ্টত ২-৩বাৰ ১৫,০০০ টকাকৈ সোমোৱাৰ অভিযোগ। আৰু বানাক্ৰান্তই যিসকলে পাব লাগিছিল অধিকাংশ লোকেই এই ১৫,০০০ টকা প্ৰথম পৰ্যায়ৰ যি সাহায্য সেয়া নাই পোৱা আৰু অন্তৰ্বৰ্তীকালীন সাহায্য ধনৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে বহুজন। বহুতে আবেদন কৰিছে আৰু তেওঁলোকে নাই পোৱা, কিন্তু একেটা বেংক একাউণ্টতে ২-৩বাৰকৈ ধন সোমোৱা বুলিও অভিযোগ উত্থাপন কৰিছে। বানপানী সোমোৱাৰ পৰা এতিয়ালৈকে এদিনো ছাৰ্ভে পাৰ্টি অহা নাই আৰু যিটো তৎকালীন সাহায্য আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে আগবঢ়াইছিলে সেইটো আমি পোৱা নাই, এতিয়ালৈকে পোৱা নাই। কি কাৰণেনো পোৱা নাই আমি সেইটো বুজি পোৱা নাই। কিছুমান আমি শুনিবলৈ পাইছোঁ কিছুমানৰ একাউণ্টত ২-৩টাকৈ এনেকৈ ১৫,০০০ টকা সোমাই গৈছে, কিন্তু আমাৰ একচুৱেলি সোমাবলগীয়া মানুহবোৰ পোৱা নাই। তাৰ বাবে আমি বৰ দুখিত হৈছোঁ। ইতিমধ্যে কথাটো ৰাইজে আলোচনা কৰিছিল যে কাগজবিলাক কি হৈছে মানুহে বাৰে বাৰে জমা দিবলগীয়া হৈছে। অৱশ্যে কোনোবাই ছাৰ্ভে কৰিবলৈ আহিছে, কিছুমানৰ ঘৰত সোমাই পেলাই কাৰোবাৰ একাউণ্ট নম্বৰ নিছে, কাৰোবাৰ নিয়া নাই। গতিকে সেইটো হয়তো তেওঁলোকৰ ক'ৰবাত ভুল থাকিব পাৰে। তাৰোপৰি আমি দেখিছোঁ যে কিছুমান মানুহৰ ৩টা-৪টা একাউণ্টত পইচা সোমাইছে বা একেঘৰ মানুহৰ ২-৩বাৰ সোমাইছে। সেইটো আচলতে মই মানুহবিলাকক সুধি পেলাই গম পাইছোঁ, তেওঁলোকে কৈছে যে আমিতো দিয়া নাই একাউণ্ট নম্বৰ বেছিকৈ। সেইটো কাৰ ভুল আমি নাজানো, কিন্তু একচুৱেলি সেইটো তেওঁলোকে পৰ্যালোচনা কৰি চাব লাগিছিল যে এইটো কেনেকৈ হৈছে। গতিকে আমি সেইটো কোনোবাই পাইছে, কাৰোবাৰ পানী নোহোৱা ঘৰৰ মানুহো পাইছে, সেইটোতো আমি বেয়া নাপাওঁ, কাৰণ পানী চবতে বুৰিছে। গতিকে পোৱাসকলে পাওক, কিন্তু মই ভাবিছোঁ যিসকল মানুহ এতিয়ালৈকে পোৱা নাই, যে প্ৰথমতে কাগজ ছাৰ্ভে কৰিবলৈ আহিলে, তাৰপিছত মিউনিচিপালিটিত কাগজ জমা দিব গ'লে মানুহ, তাৰপিছত আকৌ DC অফিচলৈ গ'ল মানুহবোৰ, তেওঁলোকে মাতিলে। গতিকে মানুহবোৰ কেনেকুৱা টনা আজোৰা কৰি আছে আৰু মানুহবিলাকে এতিয়া প্ৰাপ্যটো বহু মানুহে পোৱা নাই। গতিকে আমি আশা কৰিছোঁ যে চৰকাৰে এই ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰিব আৰু এই পিছত যিটো ১৫,০০০ টকা বিতৰণ।